আপোনালোকক মই পিছত টাইম পালে এটা বিশেষ ভিডিঅ' দিম। এতিয়া মই এইখন কিতাপৰে এটা পেজ দেখুৱাম আপোনালোকক। সঁচাকৈ কৈছোঁ, মোৰ চকুৰ আগত কেইজনমান মানুহ ইমান পটাপট কি হৈ গৈছে, কেঞ্চাৰলৈ ৰূপান্তৰিত হৈছে গেষ্ট্ৰিক আলচাৰৰ পৰা। গতিকে সাৱধান হওক ন। মই বিশেষ ভিডিঅ' এটা নিজৰ মতে বনাম, বহুখিনি আচলতে বেলেগ বেলেগ চ'ৰ্চৰ পৰা আচলতে লৈ পেলাই, ঠিক আছে। বৰ্তমান মই এই বন দৰৱখনতনো কি আছে তাকে দেখাইছোঁ, কিন্তু মই বিশেষ যিখিনি আয়ত্ব কৰিছোঁ, যিখিনি বহুখিনি আচলতে মই মেডিচিন এইবিলাকৰ বিষয়ে আচলতে মই বহুত বেছি চাওঁ, আৰু তাৰ ফলতে মই যিখিনি জানো আপোনালোকক মোৰ হিচাপে ক'ম হা। বৰ্তমান আপোনালোকে এইখিনি চাই লওক। গেষ্ট্ৰিক আলচাৰ, পাকস্থলীৰ ঘাঁ। মই সঁচাকৈ কৈছোঁ, খুব বেছি হ'বলৈ ধৰিছে আজিকালি, যিটো অকণমান আপোনালোকে সচেতন হওক তাৰ বাবে। এতিয়া চাওক, এই ৰোগ পুৰুষ আৰু মহিলা উভয়ৰে হোৱা দেখা যায়, যদিও পুৰুষতকৈ বোলে মহিলাৰ অধিক হয়। মহিলাৰ 20ৰ পৰা 40 বছৰ বয়সতে এই ৰোগ বেছিকৈ হয়, কিন্তু মই দেখা 2জন ব্যক্তিয়ে হ'ল পুৰুষ। গতিকে আজিকালি কথাবোৰ অলপ সলনি হৈছে দেই। ৰোগৰ কাৰণ এতিয়া চাওক, পেটৰ বিকাৰ, পিত্তহাৰ বৃদ্ধি। পিত্তহাৰ বৃদ্ধি মানে বহুতে আকৌ কি বুজি নাপায় ন। তো কি হয়, এইটো এচিড বৃদ্ধি হয় পেটত আচলতে। অধিক খাদ্য খোৱা, অত্যধিক ভোকত আহাৰ নোখোৱা, বাঢ়ি বস্তু খোৱা, বেছিকৈ মছলা খোৱা, আহাৰ ভালদৰে চোবাই নোখোৱা, বিৰুদ্ধ আৰু নিষিদ্ধ ভোজন গ্ৰহণ কৰা, শৌচ বন্ধ, সময়মতে আহাৰ নোখোৱা, মানসিক বিকাৰ আৰু হৃদৰোগ আদিৰ কাৰণে এই পাকস্থলীৰ ঘাঁ হ'ব পাৰে। দীৰ্ঘদিন ধৰি কোষ্ঠকাঠিন্য বা অজীৰ্ণতাৰ কাৰণেও এই ৰোগ হয়। অধিক মানসিক চাপ আৰু উত্তেজনাৰ কাৰণে পাকস্থলীৰ ঘাঁ হ'ব পাৰে। আপোনালোকে মোক বিশ্বাস কৰিছে যদি এই বিষয়ে মই আপোনালোকক সুন্দৰকৈ মই নিজেই লাইভত আহি আপোনালোকক বুজাই দিম হা। এতিয়া চাওক, এইখিনি যি বুজিলে আৰু এইখন কিতাপৰ মতে। বাকী চাওক যে ৰোগৰ লক্ষণ। পেটৰ ওপৰ ভাগত বিষ হয়, কেতিয়াবা বেছি আৰু কেতিয়াবা কম হয়। বমি হয়, তেজ বমিও হ'ব পাৰে। পেট ফুলে, ভোক নালাগে, পেট বিষায়, অৰুচি, অজীৰ্ণ হয় আৰু অধিক পিয়াহ লাগে। ৰক্তহীনতাই দেখা দিয়ে, মাত সৰু হৈ যায়, মানসিক কষ্ট হয় আৰু সাধাৰণতে ভোক কম হয়। ভাত খোৱাৰ আগত বা পাছত পেটৰ বিষ হ'ব পাৰে। এতিয়া এইখিনি ইয়াত বহুখিনি আচলতে নিৰাময় দিছে তেখেতে। এতিয়া আপোনালোকে ইয়াৰ ভিতৰত চাওকচোন কি খাব পাৰি। কিন্তু মই এইখিনিত যিখিনি দিছে তাৰ তুলনাতো আপোনালোকক বিশেষ কিছুমান দিম। মই এজন বিশেষ ব্যক্তিৰ খুব আগৰ পৰা ভিডিঅ' চাওঁ দেই। তেওঁ আছিলে অৰ্জুন তিৱাৰী, এজন ধৰক বাহিৰৰ এজন ব্যক্তি। ইমান সুন্দৰকৈ কথাবোৰ বুজাই নহয়, যে সেই তাৰ আলমতে মই আপোনালোকক কিছু কথা ক'ম। আৰু মোৰ বিশেষ বেলেগো আছে আৰু এনেকুৱা চ'ৰ্চ, যিবিলাক তাৰ পৰাও মিলাই আপোনালোকক মই খুব সহজে বুজি পোৱাকৈ এটা ভিডিঅ' দিম, যিটো আপোনালোকে হয়তো খুব সহজে বুজি পাব, ঠিক আছে। এতিয়া চাওক, ইয়াত কিছুমান এনেকুৱা দিছে। মধুৰিআমৰ 3টা কুঁহি পাতৰ আগ পানীৰে ধুই খাব লাগে। খালে গেষ্ট্ৰিক ৰোগ ভাল হয়। একেৰাহে 3 পালি খাব লাগে। এতিয়া চাওক, এইটো মই ইমান বিশ্বাস নকৰোঁ কিন্তু দেই। 3 পালি খালেই যে ভাল হ'ব এইটো নহ'ব আচলতে। কিন্তু আপোনালোকে চাই থওক, ধৰিব পাৰিছেনে আখৰবোৰ। কিন্তু যিয়ে হওক নহওক, মোৰ মতে এনেকুৱা এটা ৰোগ, গেষ্ট্ৰিক আলচাৰ, এইটোতো এটা ভয়ংকৰ হয় ন। তো আপোনালোকে মানি নচলিলে হাজাৰ এইখিনি খাই থাকক, একো ভাল নহয় কিন্তু। গতিকে মই নিজেই সন্মুখত আহি পেলাই আপোনালোকক বুজাই দিম, যদিহে মোক অকণমানো আপোনালোকে বিশ্বাস কৰিছে, মই যাতে আপোনালোকক কিবা এটা ভাল কৰিব পাৰোঁ ন। তো পিছত লগ পাম মোৰ নিজৰ ভিডিঅ'টোৰ পৰা, ঠিক আছে।